হ্যালো ফ্রেন্ডস, ওয়েলকাম টু মাই নিউ ব্লগ। তো বন্ধুরা, আজকে সকাল সকাল উঠে এলাম, যেহেতু আজকে 26 জানুয়ারি, যার জন্য আমরা সকালে বেরিয়ে এলাম, মানে এই পতাকা উঠাবার জন্য। তো চলুন বন্ধুরা, পতাকা উড়িয়ে আহি আগে। আছে আসসালামু আলাইকুম। উপস্থিত আমার প্রতিভা যুবক প্রজন্ম বন্ধুসকল, উপস্থিত ছাত্রছাত্রী সকল, আজি গণতন্ত্র দিৱসৰ এই মহান অনুষ্ঠানৰ পতাকা উত্তোলনৰ বাবে মই এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় মাননীয় সভাপতিক মই অনুৰোধ জনাইছোঁ। আজি এই মহান অনুষ্ঠানৰ বাবে আমাৰ জনগণ মন অধিনায়ক জয় হে ভারত ভাগ্য বিধাতা, পঞ্জাব সিন্ধু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গ, দীনা হিমাচল যমুনা গঙ্গা উচ্ছল জলধি তরঙ্গ, তবু সুনামে জাগে, তবু আশিস মাগে, গাহে তবু জয় গাথা। জনগণ মঙ্গল দায়ক জয় হে ভারত ভাগ্য বিধাতা, জয় হে জয় হে জয় হে জয় 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 হে জয় হে। আমি সকলোৱে জানো যে আমাৰ ভাৰতখন প্ৰায় 200 বছৰ ইংৰাজৰ অধীনত আছিল, আৰু এই ভাৰতখন স্বাধীনতা কৰিবলৈ আমাৰ ভাৰতৰ মহান ব্যক্তি মহাত্মা গান্ধীৰ লগতে অন্যান্য ৰাজ্যৰ নেতাসকলে আপ্ৰাণ চেষ্টা কৰি 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিছিল। আৰু এই দেশখন চলাবলৈ যি নিয়ম নীতি বা সংবিধানৰ প্ৰয়োজন হয়, ইয়াকে উদ্দেশ্য কৰি ভীমৰাও আম্বেদকাৰৰ অধীনত এখন কমিটি গঠন কৰি দিয়া হয়, আৰু এই কমিটিয়ে পূৰ্ণাংগ সংবিধানখন ৰচনা কৰি 1950 চনৰ এই 26 জানুৱাৰী তাৰিখে সম্পূৰ্ণ কৰে আৰু কাৰ্যকৰী কৰে। এই উদ্দেশ্যই আসলে আজি এই গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়। আৰু এই গণতন্ত্ৰ দিৱস আমি যদি মানি চলিব লাগে বা আমি যদি মানো, তেনেহ'লে আমাৰ দেশৰ সংবিধানখন পুংখানুপুংখৰূপে আমি মানি চলিব লাগিব। আৰু এই আমাৰ সকলো নিয়ম নীতি যি আছে গণতন্ত্ৰত বা আমাৰ সংবিধানত, আমি নাগৰিক হিচাপে
এই সংবিধানত আমি সন্মান জনাই ইয়াৰ নিয়ম নীতিবিলাক আমি সকলোৱে পালন কৰিব লাগিব। এইখিনি আচলতে মূল উদ্দেশ্য। वन्दे